নমস্কাৰ আপুনি চাই আছে ফাইনেল ৰিপৰ্ট ষ্টুডিঅ'ত মই পুবালী শৰ্মা অৱশেষত জবনিকা পৰিল এক ৰহস্যখন নাটকৰ কিন্তু এতিয়াও নাটকৰ মূল নায়ক সুনীল গগৈক লৈ অব্যাহত থাকিল সেই একেই ৰহস্য এটা ৰহস্যৰ অৱসান ঘটিল যদিও আন এক ৰহস্যৰ মাজত সোমাই পৰিল সুনীল গগৈৰ পত্নী আৰু তেওঁৰ পৰিয়াল আমি কব খুজিছো ঢকুৱাখনাৰ শিহৰণকাৰী মুণ্ডহীন মৃতদেহ কাণ্ডৰ কথা যোৱা 1 জুনৰ পৰা মুণ্ডহীন অৰ্ধদগ্ধ মৃতদেহটো ঠিকাদাৰ সুনীল গগৈৰ বুলি এক প্ৰকাৰ নিশ্চিত হোৱাৰ পিছতো প্ৰেক্ষাপটলৈ আহি পৰিছিল বহু সন্দেহৰ অৱকাশ বিগত কিছুদিনৰ পৰা হোৱা সন্দেহ সত্য প্ৰমাণিত কৰি আজি লখিমপুৰৰ স্বয়ং আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনে ঘোষণা কৰিলে ঢকুৱাখনাত উদ্ধাৰ হোৱা মৃতদেহ সুনীল গগৈৰ নহয় ডিএনএ পৰীক্ষাই স্পষ্ট কৰিলে মৃতদেহটো ৰাজমিস্ত্ৰী জাহাংগীৰ হুছেইনৰ ধুবুৰীত ঘৰ মৃত জাহাংগীৰ হুছেইনৰ আৰু ঠিকাদাৰ সুনীল গগৈৰ অধীনত জল জীৱন আঁচনিৰ ৰাজমিস্ত্ৰী কাম কৰিছিল জাহাংগীৰে দীৰ্ঘদিন ধৰি সুনীল গগৈৰ অধীনত কাম কৰিছিল জাহাংগীৰে সুনীল গগৈৰ পৰা 5 লাখ টকা পাবলৈ আছিল বুলি দাবী কৰিছে জাহাংগীৰৰ পত্নীয়ে আনকি নিৰ্বাচন আৰু ঈদতো জাহাংগীৰক ঘৰলৈ আহিবলৈ দিয়া নাছিল সুনীলে এনেবোৰ কথা কাণ্ডই অধিক ৰহস্যখন কৰি তুলিছে সমগ্ৰ ঘটনাৰাজি अभी आज डीएनए का रिजल्ट जब आ गया ये अभी निश्चय हुआ है कि ये जो डेड बॉडी है ये सुनील गगोई का नहीं है बिकॉज ये पूरा एक नाटक के तरीके से ये रचाया गया है कि हमसे बोला गया कि सुनील गगोई का बॉडी है उनकी वाइफ ने एक एफआईआर दिया है बिकॉज ऑफ द डीएनए रिपोर्ट एंड हमारा जो इन्वेस्टिगेशन का लाइन था उसे अभी क्लियर हुआ है कि ये जो पूरा मर्डर का जो स्टोरी बताया गया है एक फॉल्स स्टोरी है एंड बाकी मर्डर इन्वेस्टिगेशन के थ्रू बाकी डिटेल्स जो है इन्वेस्टिगेशन से पता चलेगा ইফালে সুনীল গগৈৰ পত্নীয়ে মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ লগতে এক নাটক ৰচনা কৰিছিল বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিলে আৰক্ষী অধীক্ষকগৰাকীয়ে উল্লেখ্য যে জাহাংগীৰৰ ভাতৃ জহিদুলৰ সৈতে মিলিছে মৃতদেহৰ ডিএনএ আৰক্ষী অধীক্ষকৰ সংবাদ মেলে এক ৰহস্য ফাদিল কৰিলে যদিও আন এক গভীৰ ৰহস্যৰ মাজত সোমাই পৰিল সুনীল গগৈ আৰু তেওঁৰ পত্নী কিয়নো মুণ্ডহীন মৃতদেহটো জাহাংগীৰৰ বুলি প্ৰমাণিত হোৱাৰ পাছত এতিয়া প্ৰশ্ন উঠিছে ক'ত গ'ল সুনীল গগৈ কোনে হত্যা কৰিলে জাহাংগীৰক সুনীল গগৈ জীৱিত আছে নে আত্মগোপন কৰি আছে এই সমগ্ৰ ঘটনা সুনীল গগৈৰ পত্নীয়ে জানিছিল নেকি পৰিকল্পিতভাৱে সুনীল আৰু পত্নীয়ে সুনীল হত্যাৰ নাটক ৰচিছিল নেকি এই ৰহস্য উদ্ঘাটনৰ বাবে আৰক্ষীয়ে আৰম্ভ কৰিব আন এক নতুন তদন্ত উল্লেখ্য যে এই ৰহস্যময় ঘটনাৰ কিছুদিন পূৰ্বে গোপনে নতুন মোবাইল নম্বৰ লৈছিল সুনীল গগৈয়ে নতুনকৈ কৰিছিল জীৱন বীমা সুনীলৰ মৃত্যু হোৱা বুলি নাটক ৰচি জীৱন বীমাৰ ধন উলিওৱাৰ কৌশল ৰচনা কৰিছিল নেকি সুনীল গগৈ এই পৰিকল্পনা পত্নীৰ সহযোগত কৰিছিল নেকি সুনীলে স্বাভাৱিকতে এনেবোৰ ৰহস্যখন প্ৰশ্ন এতিয়া চৰ্চা চলিছে সমগ্ৰ অঞ্চলটোত अभी एज ऑफ नाउ सुनील गगोई उनकी वाइफ और बाकी जो भी अकम्प्लिसेस है उनके अगेंस्ट केस एक रजिस्टर किया जाएगा जैसे लास्ट 1 मंथ में सुनील गगोई का जो भी एक्टिविटीज इन्वेस्टिगेशन के दौरान पता चला है कि नया इंश्योरेंस पॉलिसीज खोला है हमें पता चला है कि सुनील गगोई ने कोई नया मोबाइल नंबर लिया है जिसके बारे में किसी को पता नहीं था सो ऐसा कुछ टेक्निकल डिटेल्स भी है जिसके वजह से हमें ये क्लियर हो रहा है कि ये एक वेल थॉट आउट कॉन्स्पिरेसी है एंड हो सकता है कि इंश्योरेंस बेनिफिट्स पाने के लिए ये पूरा जो नाटक है ये रचाया गया है अभी जितना भी हमारा इन्वेस्टिगेशन से पता चला है ऐसे ही लग रहा है क्योंकि उनका घर से 300 मीटर्स दूर उनके ही माटी में एक दूसरा आदमी का डेड बॉडी मिल रहा है जो उनके ही घर में रुका हुआ था और फिर उनका ऐसा दिखाया गया कि वो उनका ही डेड बॉडी है तो ये सबसे यही लग रहा है कि उनका ही परिकल्पना से ये एक पूरा एक नाटक रचाया गया है
আৰু এই মুহূৰ্তত দিব লৈছে এটা ব্ৰেকিং নিউজ সুনীল গগৈৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰা হৈছে ঢকুৱাখনা আৰক্ষী থানাত ৰুজু কৰা হৈছে এটা গোচৰ এজাহাৰত সুনীলক মুখ্য অভিযুক্ত হিচাপে উল্লেখ কৰা হৈছে ঢকুৱাখনাৰ সুনীল গগৈৰ ঘৰত উপস্থিত হৈছে আৰক্ষীৰ দল সুনীল গগৈৰ পত্নীক ঢকুৱাখনা আৰক্ষীয়ে সোধা পোছা কৰিছে সুনীলৰ ঘৰত আৰক্ষীয়ে তন্নকৈ পৰীক্ষা কৰিছে বিভিন্ন নথিপত্ৰ বুধবাৰে পুৱা সুনীলৰ পত্নী মাতৃক আৰক্ষী থানাত হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে সুনীল গগৈৰ লগতে সহযোগীৰ বিৰুদ্ধেও এজাহাৰ দাখিল কৰা হৈছে আৰু হত্যাৰ নাটক ৰচনা কৰাৰ অভিযোগত এই গোচৰ ৰুজু কৰা হৈছে ডিএনএ ৰিপৰ্ট অহাৰ পিছতে ফাদিল হৈছে ৰহস্য হিৰস্তেট কৰি হত্যা কৰি জ্বলাই দিছিল জাহাংগীৰ হুছেইনক পৰিকল্পিতভাৱে ৰচনা কৰা হৈছিল সমগ্ৰ ঘটনা জাহাংগীৰক হত্যা কৰি নিজৰে মৃত্যু হোৱা বুলি নাটক কৰিছিল সুনীল গগৈয়ে বিমাৰ টকাৰ লোভত সুনীলে ৰচনা কৰিছিল সমগ্ৰ নাটক এপ্ৰিল মে মাহত সুনীল গগৈয়ে কৰিছিল 41 লাখ টকাৰ বিমা আৰু সেই বিমাৰ টকাৰ লোভতে সুনীলে এই সমগ্ৰ নাটক ৰচনা কৰা বুলি ইতিমধ্যে প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে আসলতে কি হৈছিল একজনৰ নিশা ঢকুৱাখনাত উদ্ধাৰ হৈছিল এটা অৰ্ধদগ্ধ মুণ্ডহীন মৃতদেহ হাপতিয়া চেতিয়া গাঁৱৰ সুমনিত উদ্ধাৰ হৈছিল সেই মৃতদেহটো সুনীল গগৈৰ ভূমিতে উদ্ধাৰ হৈছিল মৃতদেহটো ঘৰৰ পৰা মাত্ৰ 300 মিটাৰ আঁতৰত আছিল সুনীল গগৈ আৰু সুনীলৰ ভাতৃ আৰু পুত্ৰই সুমনিৰ মাজত জ্বলি থকা অৱস্থাত উদ্ধাৰ কৰিছিল সেই মৃতদেহটো আৰু প্ৰথম অৱস্থাত সেই মৃতদেহটো সুনীল গগৈ বুলি সন্দেহ কৰা হৈছিল কিন্তু এতিয়া পোহৰ আহিছে সমগ্ৰ ঘটনা সেই মৃতদেহটো সুনীল নহয় সুনীলৰ অধীনতে কাম কৰা ৰাজমিস্ত্ৰী জাহাংগীৰ হুছেইনৰ বুলি প্ৰমাণিত হৈছে পুনৰবাৰ উল্লেখ কৰিছো 1 জুনৰ নিশা এই ঘটনা সংঘটিত হৈছিল সুনীল গগৈৰ ভূমিতে উদ্ধাৰ হৈছিল সেই মৃতদেহটো জ্বলি যোৱা মৃতদেহটো উদ্ধাৰ হৈছিল ঘৰৰ পৰা মাত্ৰ 300 মিটাৰ আঁতৰত আছিল সুনীল গগৈ আৰু সেই যি বাৰীত থকা সুমনি সেই সুমনিত উদ্ধাৰ হৈছিল মুণ্ডহীন মৃতদেহটো আৰু সেই মুণ্ডহীন মৃতদেহটো উদ্ধাৰৰ পাছতেই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি হৈছিল কিয়নো সেই দিনটো ধৰিয়ে সুনীল গগৈও গাঁৱত উপস্থিত আছিল বা ঘৰত উপস্থিত আছিল কোনেও সুনীল গগৈক এবাৰলৈ প্ৰত্যক্ষ কৰা নাছিল গতিকে প্ৰথমে সকলোৱে সুনীল গগৈৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছিল কিন্তু অতি তাৎপৰ্যপূৰ্ণভাৱে ডিএনএ পৰীক্ষা কৰা হৈছিল পৰৱৰ্তী সময়ত আৰু সেই ডিএনএ পৰীক্ষাত পোহৰলৈ আহিছিল সেই মৃতদেহটো সুনীল গগৈৰ নহয় সুনীল গগৈৰ যিগৰাকী ৰাজমিস্ত্ৰী জাহাংগীৰ হুছেইন সেই জাহাংগীৰ হুছেইনৰ আছিল বুলি ইতিমধ্যে প্ৰমাণিত হৈছে জাহাংগীৰৰ ভাতৃৰ সৈতে ডিএনএ মিল পাইছে সেই মৃতদেহটোৰ আৰু আসলতে এটা জাহাংগীৰক কিহৰ কাৰণে হত্যা কৰা হৈছে সুনীলেই জাহাংগীৰক হত্যা কৰিছিল নে আন কোনোবাই হত্যা কৰিছিল এনে ধৰণৰ বহু প্ৰশ্ন উত্থাপন হোৱা পৰিলক্ষিত হৈছে লগতে এই ঘটনাত অধিক ৰহস্য ঘনীভূত হোৱা পৰিলক্ষিত হৈছে এতিয়া নাম সাঙুৰ খাই পৰিছে ঘটনাৰে সুনীল গগৈৰ পত্নীৰ কিয়নো এই সমগ্ৰ ঘটনাত সুনীল গগৈয়ে যি নাটক ৰচিলে সেই নাটকত পত্নীয়েও মিলি পৰিকল্পনা কৰিছিল বুলি বিভিন্ন অভিযোগ উঠা পৰিলক্ষিত হৈছে পৰৱৰ্তী সময়ত এটা লক্ষণীয় হ'ব আসলতে ঘটনাৰ আঁৰত কোন জড়িত হৈ আছে লখিমপুৰ আৰক্ষী অধীক্ষকে আজি এক সংবাদমেল সম্বোধন কৰিছিল আৰু সংবাদমেলৰ পূৰ্বে কি কৈছিল সুনীল গগৈৰ পত্নীয়ে আমি এই মুহূৰ্তত আপোনাক শুনাই ল'ব বিচাৰিছো মই সদায় কৈয়ে আছো আৰু যদি জাহাংগীৰ হয় জাহাংগীৰক কোনে হত্যা কৰিলে সেইটো মোৰ আগত দেখুৱাকি আৰু যদি মোৰ মানুহজনে কিবা কৰিছে দুখী হয় তেওঁকো মোৰ চকুৰ আগত আনি প্ৰমাণ কৰি দিয়ক তেওঁলোকে যদি ইমানখিনি পাইছে আৰু ক'ৰবাত ভূটান নে নেপাল নে ক'ত আছে বুলি কিবা কোৱা শুনিছো তেওঁলোকে যদি জানে তেওঁক উলিয়াব পৰা নাই কিয় উলিওৱাত কিয় ব্যৰ্থ হৈছে সেইটো কাৰণে তেওঁলোকৰ কিবা হাত আছে নেকি সেইবোৰ মোৰ তাৰমানে বহুত সন্দেহ হৈছে এতিয়া তেওঁলোকৰ ওপৰত কেছটো মানে তেওঁলোকে বেলেগ ফাললৈ ঢাল খুৱাবলৈ বিচাৰিছে ইফালে 2 জুনৰ পুৱাই ঘটনাস্থলীত উপস্থিত হৈছিল লখিমপুৰ আৰক্ষী আৰু চিআইডিৰ দল তদন্তত চামিল হৈছিল গুৱাহাটীৰ শীৰ্ষ আৰক্ষী বিষয়া চিআইডিৰ ডিআইজি সংযুক্তা পৰাশৰে নেতৃত্ব দিছিল সমগ্ৰ তদন্তৰ আমি সেই দিনটোৰ দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো সংযুক্তা পৰাশৰ ঘটনাস্থলীত উপস্থিত হৈছিল সংযুক্তা পৰাশৰৰ নেতৃত্বত সমগ্ৰ এই যি ঘটনাৰ অভিযান চলা পৰিলক্ষিত হৈছিল সেই দিনটোত এটা সুমনিত জ্বলন্ত অৱস্থাত উদ্ধাৰ হৈছিল মৃতদেহটো আৰু মৃতদেহটো আছিল মুণ্ডহীন প্ৰথমে পুনৰবাৰ ক'ব বিচাৰিছো যে প্ৰথমে সেই মৃতদেহটো সুনীল গগৈ বুলি সন্দেহ কৰা হৈছে কিন্তু আজি
সমগ্ৰ ঘটনাৰ ৰহস্য ফাদিল হৈছে সন্ধিয়াৰ ভাগত লখিমপুৰৰ এছপি অপৰ্ণা নটৰাজনে যি সংবাদমেল সম্বোধন কৰিছিল সেই সংবাদমেলত স্পষ্টকৈ তেওঁ উল্লেখ কৰিছে যে সেই মৃতদেহটো সুনীল গগৈৰ নহয় সুনীল গগৈৰ পৰিৱৰ্তে সেই মৃতদেহটো ৰাজমিস্ত্ৰী জাহাংগীৰ হুছেইনৰ বুলি ইতিমধ্যে প্ৰমাণিত হৈছে আৰু সেই দিনটো তেনেদৰে ঘটনাস্থলীত শিক্ষামন্ত্ৰী ডাক্তৰ ৰনোজ পেগুও কৈছিল সমগ্ৰ ঘটনা তেওঁ তন্নতন্নকৈ চালি জাৰি চোৱাৰ চেষ্টা চলাইছিল আৰু সেই দিনটোৰ পৰাই ঘটনাৰ তদন্ত অব্যাহত ৰখাৰ পাছত অন্তত আজি সমগ্ৰ ঘটনা পোহৰলৈ অহা পৰিলক্ষিত হৈছে এতিয়া প্ৰশ্ন হৈছে সুনীল গগৈ ক'ত আছে সুনীল গগৈক ইতিমধ্যে পলাতক ঘোষণা কৰা হৈছে সুনীল গগৈৰ পত্নীৰো নাম এতিয়া সাঙুৰ খাই পৰিছে সমগ্ৰ ঘটনাৰে আৰু কাইলৈ আৰক্ষী থানাত হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে সুনীল গগৈৰ মাতৃ আৰু পত্নীক জ্বলন্ত অৱস্থাত সুনীলৰ পৰিয়ালে দেখা পাইছিল মৃতদেহৰ কাষতে পৰি আছিল সুনীল গগৈয়ে পিন্ধা টি চাৰ্ট সুনীল গগৈৰ চেণ্ডেল জ্বলি থকা এটা টৰ্চ আৰু চিগা বেল্ট উদ্ধাৰ হৈছিল সেই ঘটনাস্থলীত এইসমূহ সামগ্ৰী উদ্ধাৰ হৈছিল আৰু সকলোবোৰ সুনীল গগৈৰে আছিল বুলি প্ৰথমে উল্লেখ কৰা হৈছিল কিন্তু ৰহস্যজনকভাৱে সমগ্ৰ ঘটনাই গতি সলোৱা পৰিলক্ষিত হৈছে সুনীল গগৈ নহয় বুলি ইতিমধ্যে প্ৰমাণিত হৈছে জ্বলি থকা এটা টৰ্চ উদ্ধাৰ হৈছিল ঘটনাস্থলীৰ পৰা পুনৰবাৰ উল্লেখ কৰিছো লগতে সুনীল গগৈয়ে পৰিধান কৰা টি চাৰ্ট উদ্ধাৰ হৈছিল এডাল চিগা বেল্ট উদ্ধাৰ হৈছিল ঘটনাস্থলীৰ পৰা য'ত মৃতদেহ পৰি আছিল মৃতদেহৰ নিচেই কাষতে এই সমগ্ৰ সামগ্ৰী পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল জ্বলন্ত অৱস্থাত সুনীলৰ পৰিয়ালে মৃতদেহটো প্ৰত্যক্ষ কৰিছিল প্ৰথম অৱস্থাত আৰু মৃতদেহৰ কাষতে পৰি আছিল এইসমূহ সামগ্ৰী আৰু আটাইসমূহ সামগ্ৰী সুনীল গগৈৰ আছিল বুলি প্ৰথমে উল্লেখ কৰা হৈছিল আৰু সেই সমূহ সামগ্ৰী দেখিয়েই প্ৰথম অৱস্থাত সেই মৃতদেহটো সুনীল গগৈৰ বুলিয়েই সন্দেহ প্ৰকাশ কৰা হৈছিল কিয়নো মৃতদেহটো মূৰ নাছিল মূৰ কটা অৱস্থাত উদ্ধাৰ হৈছিল মৃতদেহটো তাতে আছিল জ্বলন্ত অৱস্থাত সেয়েহে মৃতদেহটো চিনাক্ত কৰাত এক প্ৰকাৰে ব্যৰ্থ হৈছিল আৰক্ষী কিন্তু পৰৱৰ্তী সময়ত ধাৰাবাহিক তদন্তৰ পাছত আজি সত্য কথাটো প্ৰকাশ পাইছে ইতিমধ্যে সন্ধিয়াৰ ভাগত আৰক্ষী অধীক্ষকে সম্বোধন কৰা যি সংবাদমেল সেই সংবাদমেলত সমগ্ৰ ঘটনা পোহৰ আহিছে আৰক্ষী অধীক্ষকগৰাকীয়ে সমগ্ৰ ৰহস্য ফাদিল কৰা পৰিলক্ষিত হৈছে এতিয়া তদন্তই এক অন্য মূৰ লোৱা পৰিলক্ষিত হৈছে এতিয়া সুনীল গগৈক বিচাৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰখা পৰিলক্ষিত হৈছে ইফালে ঘটনাস্থলীত উদ্ধাৰ হোৱা চিগা বেল্ট জাহাংগীৰৰ বুলি চিনাক্ত কৰিছিল সুনীলৰ পত্নীয়ে কিন্তু কেনেকৈ সুনীলৰ পত্নীয়ে চিনি পালে জাহাংগীৰৰ বেল্টডাল তাক লৈ এতিয়া গভীৰ ৰহস্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে এডাল বেল্ট মৃতদেহটোৰ কাষতে উদ্ধাৰ হৈছিল ইতিমধ্যে আমি উল্লেখ কৰিছো কিন্তু সেই বেল্টডাল ৰহস্যজনকভাৱে সুনীলৰ পত্নীয়ে মন্তব্য কৰিছে যে সেই বেল্টডাল জাহাংগীৰৰ আছিল অৰ্ধদগ্ধ অৱস্থাত আছিল সেই বেল্টডাল কিন্তু বেল্টডাল সুনীলৰ পত্নীয়ে চিনাক্ত কৰি ওলোৱা পৰিলক্ষিত হৈছে এতিয়া এই ঘটনাত অধিক ৰহস্য ঘনীভূত হোৱা পৰিলক্ষিত হৈছে সমগ্ৰ ঘটনাৰে এতিয়া নাম সাঙুৰ খাই পৰিছে সুনীল গগৈৰ পত্নীৰো সুনীল গগৈৰ পত্নীৰ বিৰুদ্ধেও এক প্ৰকাৰে এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে ইতিমধ্যে সুনীল গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে লগতে আৰক্ষীয়ে সুনীল গগৈক পলাতক বুলি ঘোষণা কৰিছে এতিয়া সুনীল গগৈ ক'ত আছে সুনীল গগৈ আত্মগোপন কৰি আছে নে তেওঁ আন কিবা বেলেগ অৱস্থাত আছে সেই সন্দৰ্ভত কোনো ধৰণৰ সবিশেষ তথ্য আহি পৰা নাই আৰক্ষীয়ে ধাৰাবাহিক তদন্ত অব্যাহত ৰাখিছে আৰক্ষীৰ তদন্তত পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব সুনীল গগৈ ক'ত আছে বা এই ঘটনাৰ সৈতে সুনীল গগৈৰ পত্নীও জড়িত হৈ আছে নেকি কেৱল জীৱন বীমাৰ টকাৰ বাবে সুনীল গগৈ এই নাটক ৰচনা কৰিছে নেকি পত্নীৰে মিলি এই সমগ্ৰ ঘটনা পোহৰলৈ আহিব ইফালে জাহাংগীৰৰ পত্নীৰ ভাষ্যমতে সুনীল গগৈ ৰাজমিস্ত্ৰী আছিল জাহাংগীৰ বহু মাহ জাহাংগীৰক প্ৰাপ্য ধন দিয়া নাছিল সুনীল গগৈয়ে আৰু স্বামীক সুনীলে 5 লাখ দিবলৈ থকা বুলি কৈছিল পত্নীয়ে ধনৰ বাবে সুনীল গগৈ জাহাংগীৰক হত্যা কৰা সন্দেহ প্ৰকাশ কৰিছে জাহাংগীৰৰ পত্নীয়ে জাহাংগীৰৰ পত্নীয়ে এক চাঞ্চল্যকৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে মৃতদেহ চিনাক্ত হোৱাৰ পূৰ্বে জাহাংগীৰৰ পত্নীয়ে কি কৈছিল শুনাই ল'ব বিচাৰিছো মুই জানো মানে নিউজত আছে আমার বেটার নাম নিউজত সব শুনবে নাকি বাবা সব নিউজ দিয়ে আওয়াজে তো মোবাইলে আছে তো মোর বেটা একটা না হওয়া একটা আছে কিন্তু মুই আর কি করবা মোগেলা বেটা তো নাই
মোর বিধি ব্যবস্থা করে দেবা রে ও দাদু ও কাজে মোর বেটা লাগে বা মোর বেটা লাগে বা এই এই বাচ্চা কি করে বা মুই কয়দিন বাঁচি থাকি বাবু ও মা ও মায়া আৰু এয়া আছিল সুনীল গগৈৰ মাতৃৰ ভাষ্য সুনীল গগৈৰ ক্ষমা কৰিব জাহাংগীৰৰ মাতৃৰ ভাষ্য জাহাংগীৰৰ মাতৃয়ে ইতিমধ্যে হিয়া ঠাকুৰী কন্দা পৰিলক্ষিত হিয়া ঠাকুৰী তেওঁ নিজৰ পুত্ৰক বিচাৰিছে সংবাদ মাধ্যমৰ আগত তেওঁ নিজৰ মত প্ৰকাশ কৰিছে আৰু মৃতদেহ চিনাক্ত হোৱাৰ পূৰ্বে জাহাংগীৰৰ ভাতৃয়েও কিছু মন্তব্য কৰিছিল সেই মন্তব্য শুনাই ল'ব বিচাৰিছোঁ ছাৰ এতিয়া মালিকৰ ঘৰৰ পৰা এই মানুহটো নোহোৱা হৈছে এতিয়া কোনে হত্যা কৰিলে মালিকৰ লগত আমাৰ সম্পৰ্ক ভাল আছিলে কেতিয়াও বেয়াকৈ সম্পৰ্ক এটা হোৱা নাছিলে যে আজি গালি বা কিবা কিবি তেনেকুৱা হোৱা নাছিলে কিন্তু এতিয়া মই কেনেকৈ ভাবিম যে আমাৰ মালিকে কৰিলে নে কোনো আন কোনোবাই কৰিলে এনেকুৱা শত্ৰু আছিলে মই কেতিয়াও নাজানো মোৰ মনত তেনেকুৱা শত্ৰুতা আছে বুলি মই নাজানো ছাৰ মানে মই একেলগে আছোঁ আজি 1.5 বছৰমান হ'ল কিন্তু কোনো শত্ৰুতা বা মোৰ লগত মানে মই নাজানোৱে তেনেকুৱা যে কোনো শত্ৰুতা আছে বুলি আৰু সেইজন তেনেকুৱা মানুহো নাছিলে যে কোনোবাই যদি থাপুৰিয়াই থৈ যায় তথাপি উঠি কথা এষাৰ নকয় কাৰ কথা ক'লে এইটো আমাৰ দাদাৰ কথা ক'লোঁ জাহাংগীৰৰ কথা এই এনেকুৱা সাদা সিধা মানুহ আছিলে আৰু জানিব পৰা মতে সুনীল গগৈৰ পৰা 5 লাখ টকা পাবলৈ আছিলে নেকি আপোনাৰ দাদাই আপোনাৰ জাহাংগীৰ হুছেইনে পাবলগীয়া আছিলে নেকি 5 লাখ টকা এই কথাটো ইতিমধ্যে জাহাংগীৰৰ পত্নীগৰাকীয়ে দাবী কৰি আছে আপুনি কি জানে ছাৰ এতিয়া আমাৰ জাহাংগীৰ দাদাই ঘৰলৈ গৈছিলে ঈদত যেতিয়া ঘৰলৈ গৈছে হয়তো তাৰ মানুহজনে কৈও আহিব পাৰে কিন্তু মোৰ জানামতে মই ইমানখিনি নাজানো এতিয়া কাম কৰিছোঁ আজি এতিয়ালৈকে হিচাপটো হোৱা নাই এতিয়া হিচাপটো হ'লে কিমান আছে কিমান নাই বহিতে ওলাই যাব ছাৰ এতিয়া হয়তো দাদা ক'ব পাৰে তাৰ মানুহজনক যে মই তাত ইমান দিন আছোঁ মানে আগতে ধেমাজিত আছিলোঁ ধেমাজিৰ পৰা ইয়ালৈ আহিছে ইয়াত 1.5 বছৰমান হৈ গ'ল এতিয়া কিমান কি পাব লগা আছে হিচাপটো কৰিলেহে ওলাব ছাৰ মই এইটো ক'ব নোৱাৰিম এতিয়া মই এনে এক নিৰ্দোষী মানুহৰ এটা দোষী কৰিব নোৱাৰিম কাৰণ যিহেতু মই নাজানো কথাষাৰ আৰু কেতিয়াবা মই বেয়া ব্যৱহাৰ তাৰো দেখা নাই আমি তিনিটাই নিজৰ ভাইককে লিখিয়াই আছিলোঁ তেওঁ মালিক হ'লেও কেতিয়াও আমাক বেয়া ব্যৱহাৰ কৰা নাছিলে মানে সুনীল গগৈ এতিয়া মই কেনেকৈ ক'ব পাৰিম যে সেই মানুহটোৱে এই কামটো কৰিছে বুলি এতিয়া সেই মানুহটোক বিচাৰি আনি আপোনালোকে পুছতাছ কৰক বা হেৰি কৰক যদি প্ৰমাণ ওলাই যায় তেতিয়াহ'লেহে মই ভাবিব পাৰিম মোৰ জানামতে 30 তাৰিখৰ পৰা দাদা নাইকিয়া হৈছে 29 তাৰিখে মালিকৰ ঘৰলৈ গৈছে 30 তাৰিখৰ পৰা ইয়াৰ কোনো খবৰ নাই ক'লৈ যাওঁ ক'ত আছে সেইটো কিবা আপোনালৈ ফোন আহিছিলে মোক ফোন আহিছিলে কিন্তু মোৰ পৰা আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ডহে বিচাৰিছিলে মোৰ ওচৰত নাই বুলি কোৱাতেই ঘৰৰ পৰা লৈ লৈছে তাৰপিছৰ পৰা মোৰ লগত যোগাযোগ নাই তেনেকুৱা ক'ত আছো কি কথা সুধিছিলে নেকি মই সুধিছিলোঁ যে ক'ত আছ ই মোক কোৱা নাছিলে যে মই য'ত আছোঁ ভালে আছোঁ বুলি কৈছে ঘৰত চিন্তা কৰিব ফোনটো ছাৰ 30 তাৰিখে হ'ব পাৰে ছাৰ মানে মোবাইলতো আছে মোৰ মোবাইলটো মোটামুটি 11টাৰ দিকে 11টা বজাত সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ মীৰা বৰঠাকুৰৰ নিৰ্বাচনী ফলাফলৰ পাছত কৰা আত্মবিশ্লেষণত জিকি পৰাজয় গুৱাহাটী লোকসভা সমষ্টিত দলে কিছু শক্তি প্ৰয়োগ কৰিলে জয় হলহেঁতেন গুৱাহাটীত মই এটা কথা কৈছো আমি আৰু এফৰ্ট দিয়াহেঁতেন গুৱাহাটী চিট আমাৰ ওলাই গ'লহেঁতেন আৰু মই কৈছো কংগ্ৰেছ দলৰ নিষ্ঠাবান সৈনিক হিচাপে কংগ্ৰেছ দলটোৱে কম সময়ৰ ভিতৰত দুটাকৈ টিকেট মোক দিছে বিধানসভা আৰু লোকসভা মহিলা কংগ্ৰেছৰ সভানেত্ৰী দিছে টিল এণ্ড অফ মাই পলিটিকেল জাৰ্নি দলটো কনিষ্ঠ কৰা কোনো কথাই আমি সহ্য নকৰোঁ পঞ্চায়ত নিৰ্বাচন আহিছে সকলোকে কঁকালত টঙালি বান্ধি যাতে কংগ্ৰেছ দলৰ হৈ কাম কৰিবৰ কাৰণে কংগ্ৰেছী নেতাসকলক সৈনিকসকলক কৰজোৰে আহ্বান জনাইছোঁ দলৰ ক্ষতি হোৱা কাম কেতিয়াও আমি সহ্য নকৰোঁ কিয়নো গুৱাহাটীত বিজেপিয়ে সৰ্বশক্তি প্ৰয়োগ কৰিছে মোদী অমিত শ্বাহৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আটাইকেইগৰাকী কেবিনেট মন্ত্ৰীলৈ সৰ্বোচ্চ উজাৰি সমষ্টিটোত নামিছিল নিৰ্বাচনী প্ৰচাৰত তাৰ বিপৰীতে সমষ্টিত অকলশৰীয়া
উভতিছো বাতৰিৰ মাজলৈ জীৱনলৈ নামি আহিব পৰা চৰম নিঃসংগতাৰ কথা অনুভৱ কৰি জীৱনৰ পৰাই বিদায় ললে IPS বিষয়া তথা ৰাজ্যৰ গৃহ সচিব শিলাদিত্য চেতিয়াই কেৰিয়াৰ সফল এজন IPS বিষয়াৰ আত্মসন্মানে প্ৰকট কৰি তুলিলে বৰ্তমান সমাজৰ এক চৰম দুৰ্ভাগ্যজনক দিশৰো প্ৰতি মুহূৰ্ততে মানুহৰ মাজতে দিন অতিবাহিত কৰা গৃহ সচিব পৰ্যায়ৰ এজন বিষয়াই মনৰ মাজত লৈ ফুৰিছিল চৰম নিঃসংগতা আনে বুজিব নোৱাৰা এই ভয়ংকৰ নিঃসংগতাৰ নিষ্ঠুৰ বহিঃপ্ৰকাশ ঘটিল এখন ব্যক্তিগত হাস্পতালৰ ICU কক্ষত কঠিন বাস্তৱ সহ্য কৰিব নোৱাৰি নিজকে শেষ কৰি দিলে শিলাদিত্য চেতিয়াই পত্নীৰ কৰুণ মৃত্যু আছিল শিলাদিত্য চেতিয়াৰ বাবে ভয়ংকৰ একাকীত্বৰ নিষ্ঠুৰ ক্ষণ পত্নীৰ মৃত্যুৰ পিছতে তেওঁৰ জীৱনলৈ আহিবলগীয়া অসহনীয় পৰিস্থিতিৰ কথা অনুভৱ কৰিয়েই সাৰ্ভিস পিস্তলেৰে মূৰত গুলিয়াই শেষ কৰি দিলে তথাকথিত এক সফল জীৱন উল্লেখ্য যে দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত আছিল পত্নী আগমনী বৰবৰুৱা সন্তানহীন শিলাদিত্য চেতিয়াই আপ্ৰাণ চেষ্টা কৰিছিল পত্নীক জীয়াই তুলিবলৈ তাৰ বাবে অতি গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰি থকা চেতিয়াই লৈছিল 4 মাহৰ ছুটি নেমকেয়াৰ হাস্পতালখনেই হৈ পৰিছিল IPS বিষয়াজনৰ ঘৰ সদৃশ ইফালে নিজৰো কিছু মাহ পূৰ্বে সম্পন্ন হৈছিল মগজু টিউমাৰৰ অস্ত্ৰোপচাৰ এনে এক জটিল ক্ষণত গৃহ বিভাগৰ দায়িত্ব থকা শিলাদিত্য চেতিয়াই অনুভৱ কৰিছিল জীৱন যুঁজত হাৰি যোৱাৰ কথা ঘনিষ্ঠ বন্ধুক জীৱন যুঁজত হাৰি যোৱাৰ কথা ব্যক্ত কৰিছিল শিলাদিত্য চেতিয়াই আজিতো সম্পূৰ্ণৰূপে প্ৰস্তুত হৈছিল মানসিকভাৱে পত্নীয়ে যে আজি চিৰদিনৰ বাবে বিদায় ল'ব সেই কথাও মৰ্মে মৰ্মে উপলব্ধি কৰিছিল IPS বিষয়াগৰাকী সেয়ে লগত লৈ ফুৰিছিল উদ্যত পিস্তল যেতিয়াই চিকিৎসকে পত্নীৰ মৃত্যুৰ খবৰ দিলে আৰু বেছি সময় লোৱা নাছিল এসময়ৰ এগৰাকী সাহসী আৰক্ষী বিষয়াই পত্নীৰ মৃত্যুৰ ঠিক কেই মুহূৰ্তমানৰ পিছতে পিস্তল উলিয়াই নিজকো চিৰদিনৰ বাবে বিদায় দিলে শিলাদিত্যই জবনিকা পৰিল এটা পৰিয়ালৰ যাত্ৰা অন্ত পৰিল জীৱনৰ দুখ যন্ত্ৰণা আৰু নিঃসংগতাৰ অসহনীয় সময় এনে এক পৰিস্থিতিৰ তেওঁৰ বাবে প্ৰয়োজন নাছিল কোনো সুইচাইড নোট লিখি যোৱাৰ শিলাদিত্য চেতিয়াৰ আত্মহত্যা সমাজৰ এক বিক্ষিপ্ত ঘটনা নহয় প্ৰকৃততে আজিৰ তথাকথিত আধুনিক সমাজখনে সন্মুখীন হৈ অহা নিষ্ঠুৰ সময় আৰু নিঃসংগতাৰ বাস্তৱ আৰু কৰুণ ছবিহে উল্লেখ্য যে সমগ্ৰ ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি কৰি বিয়লি 4:32 নেমকেয়াৰ হাস্পতালৰ ICUত পত্নীৰ মৃতদেহৰ কাষতে গুলিয়াই আত্মহত্যা কৰিছিল শিলাদিত্য চেতিয়াই স্বয়ং গৃহ সচিবৰ এনে পদক্ষেপে হাহাকাৰ লগালে ৰাজ্যৰ প্ৰশাসনতো হাস্পতালত ভিৰ কৰিলে উচ্চপদস্থ আৰক্ষী তথা প্ৰশাসনিক বিষয়াৰ লগতে অগণন গুণমুগ্ধই বিগত কিছু মাহ ধৰি নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল শিলাদিত্য চেতিয়াৰ পত্নী উল্লেখ্য যে পত্নীৰ পূৰ্বে এটা বছৰতে চেতিয়াই হেৰুৱাইছিল শাহুৱেক আৰু শহুৰেকক পিতৃ প্ৰাক্তন DIG প্ৰমোদ চেতিয়াকো কিছু বছৰ পূৰ্বে হেৰুৱাইছিল শিলাদিত্য চেতিয়াই এনেদৰে আপোনজনক হেৰুৱাই ক্ৰমাৎ নিঃসংগ হৈ পৰিছিল IPS বিষয়াগৰাকী সেই সংগী হিচাপে পত্নী আছিল যদিও তেওঁৰো নিয়তিৰ শীতল কোলাত ঢলি পৰাত চৰম সিদ্ধান্ত বাছি ল'লে এইগৰাকী IPS বিষয়াই শিলাদিত্য চেতিয়া তেখেতে আত্মহত্যা কৰিলে তেখেতৰ বিশেষ আগমনী বৰবৰুৱা প্ৰায় 2 মাহ ধৰি আমাৰ ইয়াতে ট্ৰিটমেণ্ট কৰি আছিলে এটি দুৰাৰোগ্য ৰোগৰ কাৰণে তেখেতে ট্ৰিটমেণ্ট কৰি আছিলে কৰাৰ পিছত প্ৰায় 3 দিনমানৰ পৰা পেচেণ্টটোৰ অৱস্থাটো বেয়াৰ ফালে গৈছিলে সংকটজনক অৱস্থাত আছিলে আৰু সেইখিনি কথা আমি গোটেইখিনি তেওঁলোকক আমি ভালদৰে বুজোৱা হৈছে তেওঁ বুজি পাইছিলে আৰু গোটেইখিনি থকাৰ পিছতে আজি হঠাৎ 4:30 বজাত তেওঁৰ পত্নী ঢুকাল আৰু ঠিক তাৰ পিছতে তেখেতে সেই যিটো আছুতীয়া ৰুম আছিলে তাতে তেওঁ একেলগে অলপ পিছত আহি পালে আহি পোৱাৰ পিছতে আমাৰ তাত যি ডিউটিত ডক্টৰ বা চিষ্টাৰ আছিল তেওঁলোকক ক'লে বোলে যে কি মই অলপমান প্ৰে কৰিম প্ৰাৰ্থনা কৰিম গতিকে আপোনালোক অলপমান বাহিৰত যাওক সেইমতে আমাৰ ডক্টৰ চিষ্টাৰখিনি বাহিৰলৈ যোৱাৰ পিছতে তেখেতৰ নিজৰ মূৰতে গুলিয়াই দিলে আৰু তেতিয়া অলপ পিছতে আমি যেতিয়া শব্দ শুনিলে আমাৰ ডক্টৰ আৰু চিষ্টাৰ গোটেই দৌৰি গ'ল দেখিলে তেওঁক বহুতখিনি চিকিৎসা কৰিবৰ কাৰণে যদিও যৎপৰণে চেষ্টা কৰা হ'ল কিন্তু অতি কম সময়ৰ ভিতৰতে তেওঁ ঢুকাই গ'ল গতিকে আমি তেখেতক বচাব নোৱাৰিলোঁ বহুতো কষ্ট কৰিছিলোঁ কিন্তু নোৱাৰিলোঁ গতিকে ঠিক
তেখেতৰ পত্নীৰ বিয়োগৰ পিছতে তেখেতে এনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত কৰিলে। মই প্ৰায় কথা পাতোঁ তাৰ বিশেষকৈ সমস্যা জৰ্জৰাৰ সংসাৰখন মানে তাৰ মাক ঢুকাইছে কিছুদিন আগতে ভাল US টিমৰ পৰা আহি ঘৰ পাইছেহি অলপ পিছত ঢুকাইছে এনেকুৱা ধৰণৰ ঘটনা আগমনিৰ মাকো অলপ দিনৰ আগতে ঢুকাইছে আৰু আমাৰ লগত বৰ বিশেষকৈ মোৰ পৰিয়ালৰ লগত বৰ সিহঁতৰ গোটেই পৰিয়ালটো বৰ সম্পৃক্ত আছিলে। এতিয়া অলপ দিনৰ আগতে মই ফোন কৰিছোঁ সি মাদ্ৰাছত আছিলে আগমনিৰ তেতিয়া মোক কৈছে চিটুৱেশ্যনটো ভাল নহয় কিন্তু এনেকুৱা এটা চৰম কিবা এটা ল'ব বুলি ইণ্ডিকেশ্যন মই কিন্তু ফোনটো পোৱাৰ পিছত সি মোলৈ মেছেজ এটা কৰিছোঁ অলপ দুখেৰে হৈছে কিন্তু গুৱাহাটী যে পালেহি সেই খবৰটো মই পোৱা নাছিলোঁ। মানসিকভাৱে ভাগি পৰিলে নেকি? ভাগি পৰা নাই সি মানসিকভাৱে কিবা সিদ্ধান্ত এটাহে ল'লে মোৰ যিটো বোধ হৈছে সি বৰ আকৃষ্টতাটোৰ আৰু ইমান সি জানে অৱশ্যম্ভাৱী পৰিণতিটো আগমনিৰ যিটো কেঞ্চাৰৰ যিটো লক্ষণ সেইটো খুব বেয়া মানে বেছি সি জানে সেইটো হ'বলৈ গৈ আছে বুলি আৰু সি সেইটো কাৰণে ৰেডিও আছে। মাক ঢুকালে আগমনি মাক ঢুকালে বাপেক ঢুকালে কিছুদিনৰ আগতে বাপেকো আমাৰ পুলিচৰ বিভাগৰ এজন সপ্ৰতিভ বিষয়া আছিলে আৰু ইয়াৰ জীৱন বীক্ষণটো আমাৰ এই ফিলচফিক আছিলে মানুহটো। মোৰ সন্দেহ হৈছে সি কিজানি বহুত কিছুদিনৰ আগৰ পৰা এনেকুৱা ভাৱ এটা সিদ্ধান্ত এটা লৈ থৈছিলে হয়তো। এইটো একাকিত্ব নহয় এইটো মানে তাইৰ লগত থকা দুৰ্বাৰ বাসনা এটা ঈশ্বৰে দুয়োটাকে একেলগে ৰাখে। ইফালে IPS শিলাদিত্য চেতিয়াৰ আত্মহত্যাৰ খবৰৰ পিছতে শিৱসাগৰৰ হাছৰা চেতিয়া গাঁৱত এক শোকাকুল পৰিৱেশ দেখিবলৈ পোৱা গৈছে। গৃহ সচিব শিলাদিত্য চেতিয়াৰ শিৱসাগৰৰ পুৰণি ঘৰত থাকে খুৰাক বিনোদ চেতিয়া, খুৰীয়েক ভতিজাকহঁত। উল্লেখ্য যে শিলাদিত্য চেতিয়াৰ পিতৃ প্ৰমোদ চেতিয়া আৰু মাতৃ জোনালী চেতিয়াৰো ইতিপূৰ্বে মৃত্যু হৈছে। IPS বিষয়া গৃহ বিভাগৰ সচিব তথা প্ৰাক্তন আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াই আত্মহত্যা কৰিছে আৰু এই ঘটনাই স্বাভাৱিকতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। গুৱাহাটীত আচলতে নিজৰ পিষ্টলৰে মূৰত গুলিয়াই আত্মহত্যা কৰিছে শিলাদিত্য চেতিয়াই আৰু এই ঘটনাই শিৱসাগৰৰ হাছৰা চেতিয়া গাঁৱতো শোকৰ ছাঁ পেলাইছে কাৰণ শিলাদিত্য চেতিয়াৰ স্থায়ী অৰিজিনেল পুৰণা বাসগৃহ হৈছে শিৱসাগৰৰ হাছৰা চেতিয়া গাঁৱত আৰু সেই চেতিয়া গাঁৱৰ ঘৰত মই আছোঁ। ইয়াতো আচলতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। তেওঁলোকৰ আত্মীয় স্বজন আছে এই ঘৰখনত। মই তেওঁলোকৰ সৈতে পোনপ্ৰথমে কথা পাতিব বিচাৰিম। খুৰাক আছে হয় এই ঘটনা কেতিয়া খবৰ পালে আৰু এই ঘটনাটো খবৰ আমি আজি সন্ধিয়া 5 বজাত পাইছোঁ। পাই পেলাই বৰ দুখ পাইছোঁ। এইখিনি কেনেকৈ হ'ল কি কথা হেৰি মানুহগৰাকী হেৰি কি কয় অসুখ হৈ আছিলে আজি 2 বছৰমানৰ আগৰ পৰা। তেওঁ হেৰি মৃত্যু খবৰ পায় তেওঁ মানে 26 পিষ্টলেৰে তেওঁ আত্মহত্যা কৰিছে। হয় তেখেতৰ এইখন ঘৰতে ডাঙৰ এইখন ঘৰ মানে তেওঁ জন্ম ইয়াত নহয় হেৰি যোৰহাটত হৈছিলে। যোৰহাটত তেওঁ পুৰণা ঘৰ ককাকৰ ঘৰ। তেওঁ তাৰপিছত তেওঁলোক উঠি গ'ল গুৱাহাটী 26 হওঁতে। এইখন ঘৰ পুৰণা ঘৰ ককাক আইতাকৰ হেৰি ককাক আইতাকৰ মানে পুৰণা ঘৰ। সেইহতে মানে আমি দৰাই ঘূৰিয়ে কওঁ। তাৰপিছত তেওঁ এই গুৱাহাটীলৈ উঠি গৈ তাতে পঢ়া শুনা কৰি ছাৰ্ভিচ কৰিছিলে। তাৰপিছত তেওঁ বিয়া বাৰু হৈছিলে। বৰ্তমান ভনীয়েক 2জনী এৰি থৈ গৈছে। ভনীয়েক 2জনী মানে এজনী ডাঙৰ গৰাকী আয়াৰলেণ্ডত থাকে আৰু সৰুগৰাকী গুৱাহাটীতে থাকে। সৰুগৰাকীটো ডাঙৰগৰাকী মানে কিবা ছাৰ্ভিচ কৰে আৰু। তেখেতৰ খুৰীয়েক আছে
মই জানিব বিচাৰিম স্বাভাৱিকতে এটা অতি দুখজনক খবৰ হয় কি ক'ম আৰু শুনি কথাটো বহুত দুখ পাইছোঁ কি যে এনেকুৱা এটা কৰিব বুলি ভবা নাছিলোঁ আমি দুগৰাকী খুৰীয়েকে হেতি আমি বহি আছিলোঁ কথা পাতি তেনেকুৱাতে ওচৰৰে বৰমা এগৰাকীয়ে খবৰ দিলে বোলে আপোনালোকে টিভি শ্ব'ত লগাই চাওকচোন এনেকুৱা ঘটনা এটা শুনিছোঁ সেই বুলি ক'লত আমি লগে মই মোবাইলটোকে চালোঁ তাৰপৰা শুনি পিনে বেছি আমি কিনো ক'ম আৰু বৰ দুখ লাগিছে ইমান সৰুতে যে এনেকুৱা এটা কৰিব বুলি ভবা নাছিলোঁ মাক দেউতাকো ঢুকালে এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল মীৰা বৰঠাকুৰৰ লগত আছিল মাথোন বিৰোধী দলপতি গৌৰৱ গগৈ অখিল লুৰি এইটো সমষ্টিত আপোনাৰ বিধান নৰেন্দ্ৰ মোদী ডাঙৰী আহিছে অমিত শ্বাহ ডাঙৰী আহিছে গোটেই কেবিনেটখন আহিছে গতিকে তাত মই অকলে যুঁজ দিয়াটো 2-4জন নেতাই যদিও মোক লাগি দিছে গৌৰৱ গগৈ ডাঙৰী আহিছে CLP আহিছে তেওঁলোকে লাগি দিছে অখিল গগৈ লুৰিণ গগৈ ডাঙৰীয়া আছে কিন্তু আৰু যদি আমাৰ হেতু পৰ্যায়ৰ নেতা আহিলেহেঁতেন হয়তো আমি ওলাই যাব পাৰিলোহেঁতেন এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল হেডলাইন্স আগবঢ়াইছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি পঢ়িব অসম বাঢ়িব অসম পত্নীৰ মৃত্যুৰ সুখ সহ্য কৰিব নোৱাৰি ৰাজ্যৰ গৃহ সচিব শিলাদিত্য চেতিয়াৰ আত্মহত্যা নেমকেয়াৰ হাস্পতালৰ ICUৰ কোঠাত পত্নীৰ মৃতদেহৰ কাষতে চাৰ্ভিচ পিষ্টলেৰে মূৰত গুলীয়াই চৰম পন্থা ল'লে চেতিয়াই চিকিৎসাধীন অৱস্থাত আজিয়ে মৃত্যু হৈছিল চেতিয়াৰ পত্নীৰ ঢকুৱাখনৰ চাঞ্চলকৰ সুনীল কান্তৰ ৰহস্য ফাদিল 2 জুনত উদ্ধাৰ হোৱা মুণ্ডহীন অৰ্ধদগ্ধ মৃতদেহটো আছিল ৰাজমিস্ত্ৰী জাহাংগীৰ হুছেইনৰ DNA ৰিপৰ্টৰ পিছতে মুণ্ডহীন মৃতদেহটো সুনীল গগৈৰ নহয় বুলি স্পষ্ট ঘোষণা লখিমপুৰ আৰক্ষীৰ এতিয়া উদ্ধাৰ হোৱা নাই ৰাজমিস্ত্ৰী জাহাংগীৰৰ চিহ্নমুণ্ড মৃত্যুৰ নাটক কৰি 18 দিনা আৰক্ষীক বিভ্ৰান্ত কৰাৰ চেষ্টা ঠিকাদাৰ সুনীল গগৈৰ 1 জুনৰ চাঞ্চলকৰ হত্যাকাণ্ডৰ পিছৰে পৰা পলাতক অৱস্থাত আছে ঢকুৱাখনৰ সুনীল গগৈ ভয়ংকৰ ঘটনা পৰিকল্পনা কৰা সুনীল গগৈৰ সন্ধানত আৰক্ষীৰ অভিযান মুণ্ডহীন মৃতদেহৰ DNA ৰিপৰ্টৰ পিছতে লখিমপুৰ আৰক্ষী অধীক্ষকৰ সংবাদ নতুনকৈ জীৱন বীমা কৰোৱাৰ পিছতে সুনীল গগৈয়ে ৰচনা কৰিছিল হত্যাৰ নাটক অভিযুক্ত সুনীল গগৈ আৰু পত্নীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আৰক্ষীয়ে আৰম্ভ কৰিব তদন্ত কোনে কিহৰ বাবে শিৰচিত কৰি জাহাংগীৰৰ মৃতদেহ জ্বলাই দিলে সেই সন্দৰ্ভতো হ'ব তদন্ত বিতৰ্কিত সুনীল গগৈ কান্তৰ সৈতে নাম সাঙুৰ খোৱা ঘুষখোৰ অভিযন্তা জয়ন্ত গোস্বামীৰ জামিন লাভ এমাহ পূৰ্বে 20,000 টকা ঘুষ লৈ গ্ৰেপ্তাৰ হৈছিল খিৰাপৰাৰ PHCৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীৰ মহানগৰীৰ হেঙেৰাবাৰীৰ ঘৰত উদ্ধাৰ হৈছিল 80 লাখ টকা কেশৱ মহন্তৰ পৰা কৰ্তন কৰি স্বাস্থ্য বিভাগ নিজৰ হাতলৈ নিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হঠাৎ মঙলবাৰে মুখ্যমন্ত্ৰী ৰদ বদল কৰিলে ৰাজ্য চৰকাৰৰ মন্ত্ৰীসভাৰ কেশৱ মহন্তক নতুনকৈ অৰ্পণ কৰিলে পৰিবহণ বিভাগৰ গধুৰ দায়িত্ব লোকসভালৈ সাংসদ নিৰ্বাচিত হোৱাৰ পিছতে পৰিমল শুক্ৰবৈদ্যৰ হাতত থকা মীন আবকাৰী পৰিবহণ বিভাগ গতালে মন্ত্ৰী কেশৱ মহন্ত ফাইজালৰ মৃত্যুৰ CBIৰ তদন্তৰ আহ্বানেৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰ ফাইজালৰ মৃত্যু সন্দৰ্ভত ফৰেনচিক প্ৰতিবেদনত পোহৰ আহিছে বিস্ফোৰক তথ্য আদৰণীয় দিদি সম্বোধনেৰে মমতালৈ একেটা বিষয়তে দ্বিতীয়বাৰলৈ পত্ৰ প্ৰেৰণ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে আহাৰমহীয়া বানে উজনি নামনি কেইবাখনো জিলাত মথাউৰি ছিগি নিতপ্লাৱিত 9 অঞ্চল বানাক্ৰান্ত 14খন জিলাত ঘৰ দুৱাৰ বাটপথৰ লগতে জলমগ্ন বহু অনুষ্ঠান প্ৰতিষ্ঠান হাইলাকান্দিত বানৰ কবলত পৰি আৰু এজনৰ মৃত্যু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয়টো কাৰ্যকালত কৰা প্ৰথমটো কাম সম্পূৰ্ণ দেশৰ 9,26 লাখ কৃষকৰ বেংক একাউণ্টত সোমাল 20,000 কোটি টকা কাশীৰ পৰা প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলি বেংক একাউণ্টলৈ ট্ৰান্সফাৰ কৰিলে ধন অসমৰ 17.5 লাখ কৃষকে লাভ কৰিলে 350 কোটি টকা আৰু একেৰাহে তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰীৰূপে শপত লোৱাৰ পিছত প্ৰথমবাৰলৈ বাৰাণসীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বাৰাণসীৰ ভোটাৰ ৰাজ্যক কৃতজ্ঞতা জনাই প্ৰধানমন্ত্ৰীৰ জনসভা সম্বোধন বিশাল ৰোড শ্ব'ৰ পিছতে দশশ্বমেধ ঘাটত প্ৰধানমন্ত্ৰীয়ে কৰিলে গংগা আৰতি হেডলাইন্স আগবঢ়াইছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি পঢ়িব অসম বাঢ়িব অসম
মুকলিৰ পূৰ্বে ভাগিল 12 কোটি টকীয়া দলং বিহাৰৰ আৰৰিয়াত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা চকুৰ সন্মুখতে বাক্ৰা নদীত জাহ গ'ল নৱনিৰ্মিত দলংখন বাক্ৰা নদীৰ ওপৰত 12 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল দলংখন আৰৰিয়া জিলাৰ কুৰসাকান্ত আৰু সিকটিৰ মাজত যাতায়াতৰ বাবে নিৰ্মাণ কৰা হৈছিল 12 কোটি টকীয়া এই দলংখন এই ভয়ংকৰ ঘটনাত সৌভাগ্যক্ৰমেহে হতাহত হোৱা নাই কোনো লোক 12 কোটি টকীয়া দলং ভাগি যোৱাৰ পিছতে নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে উঠিছে গাফিলতিৰ অভিযোগ এক বিশাল ধনৰাশি খৰচ কৰি এই দলংখন নিৰ্মাণ কৰা হৈছিল 12 কোটি টকা 1 কোটি 2 কোটি নহয় 12 কোটি টকীয়া এখন দলং কিন্তু মুকলিৰ পূৰ্বে এনেদৰে ভাগি থাকিল সেই দলংখন এয়া হৈছে বিহাৰৰ আৰৰিয়াৰ দৃশ্য চকুৰ সন্মুখতে নদীত জাহ গৈছে এই দলংখন বাক্ৰা নদীৰ ওপৰত নিৰ্মাণ কৰি থকা হৈছিল দলংখন আৰু এই দলংখন ইতিমধ্যে এটা টুকুৰা ভাগি নদীত জাহ যোৱা পৰিলক্ষিত হৈছে এতিয়া নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে এখন 12 কোটি টকীয়া দলং এনেদৰে চকুৰ সন্মুখতে ভাগি যোৱা কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে কোনো মতেহে বহু লোক হতাহত হোৱাৰ পৰা ৰক্ষা পৰিছে বহু লোক হতাহত হলহেতেন যদিহে সেই দলংখনৰ ওপৰত কোনো লোক থাকিলেহেতেন মুকলি কৰা নাছিল অৱশ্যে দলংখন মুকলিৰ পূৰ্বেই দলংখনৰ এনে অৱস্থাক লৈ এতিয়া সকলোৰে মাজত সৃষ্টি হৈছে চৰ্চাৰ এটা ব্ৰেকিং নিউজ কৰিমগঞ্জত দুদিনলৈ সকলো শিক্ষানুষ্ঠান বন্ধৰ আহ্বান জনোৱা হৈছে কৰিমগঞ্জত 19 আৰু 20 জুনত বন্ধ থাকিব শিক্ষানুষ্ঠান বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে জিলা প্ৰশাসনে বন্ধ থাকিব চৰকাৰী বেচৰকাৰী সকলো শিক্ষানুষ্ঠান কৰিমগঞ্জ প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা কৰিমগঞ্জত ক্ৰমাৎ জটিল হৈছে বান পৰিস্থিতি ক্ৰমাগতভাৱে বৃদ্ধি পায়ে আছে লংগাই আৰু কুশিয়াৰা নৈৰ জলস্তৰ বাঢ়নি পানীয়ে বুঢ়াইছে কৰিমগঞ্জৰ বিস্তীৰ্ণ অঞ্চল আৰু যাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি দুদিনৰ বাবে বিদ্যালয় বন্ধ ঘোষণা কৰিছে জিলা প্ৰশাসনে 19 আৰু 20 জুনত বন্ধ থাকিব কৰিমগঞ্জৰ সকলো চৰকাৰী বেচৰকাৰী শিক্ষা অনুষ্ঠান এইখিনিতে পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল দলৰ কোনো নেতাৰ সঁহাৰি নাছিল গুৱাহাটী লোকসভা সমষ্টিত আনকি সমষ্টিটোত প্ৰচাৰৰ বাবে এবাৰলৈও নাহিল দিল্লীৰ কংগ্ৰেছ নেতৃত্ব শিলচৰ যোৰহাট ধুবুৰীত প্ৰচাৰ চলোৱা প্ৰিয়ংকা গান্ধীৰ সময় নহল গুৱাহাটী নিৰ্বাচনীত প্ৰচাৰ চলোৱাৰ খং আক্ষেপ মীৰাবৰ ঠাকুৰৰ তেনে সময়ত এতিয়া যুদ্ধ যুঁজৰ পূৰ্বে পলায়ন কৰিলে কোন সেনাপতিয়ে যুদ্ধ এৰি নিৰাপদ স্থান ললে সামাজিক মাধ্যমত কৰা মন্তব্যৰ পিছত যদিও বা মুখ খুলিলে ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল খন্তেক বিৰতিৰ পাছতে দিবলৈ যোৱা এটা ব্ৰেকিং নিউজ চিপাঝাৰত এইবাৰ থানাৰ পৰা পলাল আছামী পলাতক আছামীজনৰ নাম কুলেন নাথ পুনৰবাৰ জনাইছো এইবাৰ চিপাঝাৰত থানাৰ পৰা এজন আছামীয়ে পলায়ন কৰিছে কুলেন নাথ নামৰ আছামীজনে পলায়ন কৰিছে মাটিৰ দালালিৰ অভিযোগত আটক কৰা হৈছিল কুলেনক পলাতক আছামীক বিচাৰি আৰক্ষীয়ে ইতিমধ্যে অভিযান আৰম্ভ কৰিছে কিন্তু এই পৰ্যন্ত আছামীজনক বিচাৰি পোৱাত ব্যৰ্থ হৈছে আৰক্ষী এইবাৰ চিপাঝাৰত থানাৰ পৰাই আছামীৰ পলায়নক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চৰ্চাৰ কুলেন নাথ নামৰ মাটিৰ দালালিৰে নাম হাগুৰ খাই পৰা এজন আছামীয়ে পলায়ন কৰিছে আৰু আৰক্ষীয়ে পলাতক আছামীজনৰ সন্ধানত অনুসন্ধান আৰম্ভ কৰিছে 21, 22 আৰু 23 জুনত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'ব ৰঙালী বহু শিল্পী কলা কুশলীৰ লগতে ৰাভা দেউৰী টাই আহোম
চাহ জনগোষ্ঠী তেজপুৰীয়া থেস্পিয়ান বিভিন্ন অৰ্কেষ্ট্ৰাৰ দলে ভাগ ল'ব এই ৰঙালী উৎসৱত বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰা প্ৰদৰ্শিত হ'ব ৰঙালীত বিগত বৰ্ষৰ এপ্ৰিল মাহত ৰঙালী অনুষ্ঠিত হৈছিল যদিও এই বছৰ নিৰ্বাচনৰ বাবে জুন মাহত অনুষ্ঠিত হ'ব ৰঙালী মটক মৰাণ ডিমাচা বড়ো ৰাভা দেশীয় মুছলমান সকলোৰে পৰম্পৰা কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰা হ'ব ৰঙালী বিভিন্ন ক্ষেত্ৰত 10 জন নবীন প্ৰবীণ উদ্যমীক ৰঙালী উদ্যমিতা বঁটাও প্ৰদান কৰা হ'ব শিল্পী দীপেন বৰুৱাক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হ'ব এবাৰ ৰঙালী মেলাত আৰু বৃহৎ ফেশ্বন শ্ব'ৰ লগতে 150 গৰাকী হিপ হপ শিল্পীয়ে অংশগ্ৰহণ কৰিব ৰঙালী এবাৰ ৰঙালী গুড ভাইবছ ষ্টেজৰ মূল আকৰ্ষণ হ'ব জনপ্ৰিয় বলিউড শিল্পী ৰাঘৱ চৈতন্য লগতে সংগীত পৰিৱেশন কৰিব হাৰ্টথ্ৰব জুবিন গাৰ্গ অভিশ্ৰুতি বেজবৰুৱা দীপলীনা ডেকা প্ৰিয়ংকা ভৰালী প্ৰবীণ বৰাৰ লগতে বহু শিল্পীয়ে আয়োজকৰ মতে ৰঙালী অসমৰ এক বৃহৎ সাংস্কৃতিক আৰু গণ আন্দোলনত পৰিণত হৈছে ৰঙালীত প্ৰৱেশ বিনামূলীয়া হ'ব সকলোৰে বাবে সংবাদ মেলত এই কথা জনালে ৰঙালীৰ আয়োজক শ্যামকানু মহন্তই ইফালে সংবাদ মেলত উপস্থিত থাকে অসমৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিব কল্যাণ চক্ৰৱৰ্তী নিশিতা গোস্বামী গৰিমা শইকীয়া গাৰ্গৰ লগতে চুতীয়া মৰাণ মটক জনগোষ্ঠীৰ নেতৃত্ব ৰঙালী প্লেটফৰ্মটো আমি বেছি উদ্দেশ্য আছিলে অসমীয়া মানুহবোৰক অসমীয়া টেলেণ্টছক এটা প্লেটফৰ্ম দিয়াৰ কাৰণে ৰঙালী আছিলে অসমৰ জাতি জনগোষ্ঠী কালচাৰেলি মানুহক ইউনাইট কৰা এটা প্ৰচেষ্টা আপোনালোকে জানি ভাল পাব যে ৰঙালী প্লেটফৰ্মতে শান্তনু হাজৰিকা নিচিনা আৰ্টিষ্ট ইয়াতে ফেমাছ হ'ল আমাৰ বহু মিউজিচিয়ান ইয়াতে প্ৰমোট হ'ল ইনফেক্ট নীল আকাশ নীলোৎপল বৰা প্ৰবীণ বৰা most of the popular musician got famous in ৰঙালী lots of designers সঞ্জুক্তা দত্ত ৰঙালীতে আৰম্ভ কৰিছিলে বিদ্যুৎ বিকাশ আমাৰ গৰিমাহঁতো ডিজাইনিং আমাৰ ফেশ্বন কালচাৰ বহুখিনি ৰঙালীতে জনপ্ৰিয় হ'ল ৰঙালীতে বহু এণ্টাৰপ্ৰেনিয়ৰ ফেমাছ হ'ল আমাৰ বাহুবলী কণী 2022ত আহি পেলাই খুব জনপ্ৰিয় হ'ল চ' অভাৰ দি ইয়েৰ্ছ ৰঙালী হেজ ক্ৰিয়েটেড মেনি নিউ টেলেণ্টছ ফৰ আছাম ৰঙালী প্লেটফৰ্মতে জাতি জনগোষ্ঠীৰ এটা বৃহৎ সমাগম হ'ল আৰু এবভ পলিটিক্স ফৰ এক্সাম্পল হাগ্ৰামা মহিলাই থাকোঁতেও বড়ো জাতিয়ে বিৰাট ডাঙৰ এটা এক্সিবিশ্যন কৰিছিলে এতিয়া প্ৰমোদ বড়ো থাকোঁতেও একেধৰণৰ এক্সিবিশ্যন হৈছে যে ৰেচপেক্টিভ অফ হু ইন পাৱাৰ সকলো আহিয়ে ৰঙালীটো নিজৰ হিচাপে ল'লে আৰু যোৱা বছৰ ৰঙালীত প্ৰায় 1 লাখ মানুহ এদিনত আহিছিলে আৰু বহুত টুৰিষ্ট ৰঙালীলৈ আহিলে চ' এতিয়া আমি এপ্ৰিল মাহত ৰঙালীটো কৰোঁ এইবাৰ ইলেকশ্যনৰ কাৰণে কোড অফ কণ্ডাক্টৰ কাৰণে পিছুৱাবলগীয়া হ'ল কাৰণ যিহেতু চৰকাৰী সংস্থাসমূহে ৰঙালীত ভাগ লয় চ' এইবাৰ আমি 21-22 জুনত ৰঙালী অনুষ্ঠানটো কৰিবলৈ গৈ আছোঁ খানাপাৰা গ্ৰাউণ্ডত 23 জুনত মহানগৰীত অনুষ্ঠিত হ'ব ৰবীন্দ্ৰ জয়ন্তী অনুষ্ঠান শংকৰদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া ৰবীন্দ্ৰ জয়ন্তী অনুষ্ঠানক লৈ অসম ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ডই সংবাদমেল সম্বোধন কৰিছে ৰবীন্দ্ৰ জয়ন্তী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী মন্ত্ৰী পীযুষ হাজৰিকা ৰবীন্দ্ৰ জয়ন্তীৰ লগত সংগতি ৰাখি 21 পৰা 23 জুনলৈ অনুষ্ঠিত হ'ব ৰাজ্যিক পৰ্যায়ৰ সংগীত আৰু নৃত্য প্ৰতিযোগিতা ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাৰ বাবে বাছনি কৰা হৈছে 228 গৰাকী প্ৰতিযোগী 19টা চেণ্টাৰত প্ৰায় আমাৰ গোটেই অসমত ৰবীন্দ্ৰ নৃত্য আৰু ৰবীন্দ্ৰ সংগীত কম্পিটিশ্যন যেটো আমি পাতিছিলোঁ 19টা চেণ্টাৰত প্ৰায় 3000 পাৰ্টিচিপেণ্টছ তেওঁলোকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে আৰু সেই প্ৰায় 3000 পাৰ্টিচিপেণ্টছৰ ভিতৰত 228 সিলেকশ্যন পাইছে আৰু 228 পাৰ্টিচিপেণ্টছ তেওঁলোকে 21 তাৰিখ আৰু 22 তাৰিখ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত তেওঁলোকে প্ৰতিযোগিতাত উত্তীৰ্ণ হ'ব আৰু 23 তাৰিখে আমাৰ মানে ফল ঘোষণা কৰা হ'ব এই 23 তাৰিখৰ কাৰ্যক্ৰমত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁ চিফ গেষ্ট হিচাপে উপস্থিত থাকিব আৰু আমাৰ বিভাগীয় মন্ত্ৰী শ্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আৰু পীযুষ হাজৰিকা ডাঙৰীয়া তেওঁলোকেও উপস্থিত থাকিব এইটো 23 তাৰিখৰ প্ৰগ্ৰামত আমি কিছুমান আমাৰ অসমৰ ষ্টাৰ পাৰফৰ্মাৰ্ছ তেওঁলোককো আমি নিমন্ত্ৰণ জনাইছোঁ তেওঁলোকেও পাৰফৰ্ম কৰিব আমাৰ ৰূপম ভূঞা মৌচুমী চহৰীয়া
অনিতা শৰ্মা তাৰপিছত আইত্ৰী চক্ৰৱৰ্তী আৰু ভাস্বতী ভাৰতী তেওঁলোকে ৰবীন্দ্ৰ সংগীত গান আৰু নৃত্য প্ৰদৰ্শন কৰিব সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল তথাপি পিছে নাম নলয় নিৰাপদ দূৰত্বত স্থান লোৱা সেনাপতিৰ মীৰা বৰঠাকুৰৰ কৌশলপূৰ্ণ মন্তব্য মোৰ লগত যিজনে অন্যায় কৰিছে তেওঁলোক একোজন সেনাপতি নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত অসমৰ মুখ্যমন্ত্ৰী বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰে হিমন্ত বিশ্ব শৰ্মাৰ বৈঠকত উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ জে.পি. নাড্ডা বৈঠকত উপস্থিত থাকে ঝাৰখণ্ডৰ বিজেপিৰ কোৰ কমিটিৰ সদস্যসকল ঝাৰখণ্ড বিধানসভাৰ বিজেপিৰ সহ প্ৰভাৰী হিচাপে নিযুক্তিৰ পিছত তৎপৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিল্লীত আজি এক দলীয় বৈঠকত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই য'ত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ লগতে ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা বৈঠকত উপস্থিত থাকে ঝাৰখণ্ড বিজেপিৰ কোৰ কমিটিৰ সদস্যসকলো ঝাৰখণ্ড বিধানসভাৰ বিজেপিৰ সহ প্ৰভাৰী হিচাপে নিযুক্তিৰ পিছত তৎপৰতা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অন কেমেৰা ভাঙিল এখন বাঁহৰ দলং জলেশ্বৰত নৈৰ বাঢ়নি পানীৰ কোবাল ফুটত উটি গ'ল বাঁহৰ দলংখন হাতহিয়া খামাৰ পামেৰ বেলা হৈ খলিচা ভিটা গাই বান্ধালৈ যাতায়াতৰ একমাত্ৰ বাঁহৰ দলংখন নদীয়ে উটুৱাই লৈ গৈছে আৰু নদীয়ে এই বাঁহৰ দলংখন উটুৱাই নিয়া তেতিয়া ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা কেমেৰাত বন্দী হৈছে সমগ্ৰ দৃশ্য এনেদৰে চকুৰ পলকতে এখন বাঁহৰ দলং ভাগি নদীত উটি গৈছে কথমপিহে বহু লোকৰ প্ৰাণ ৰক্ষা পৰিছে কোনো লোক হতাহত হোৱা নাই এই দৃশ্য আপোনালোকে দেখিবলৈ পাইছে এটা সীমান্তৱৰ্তী অঞ্চলৰ বাঁহৰ দলং ভাগি যোৱা তেতিয়া চিন্তিত হৈ পৰিছে ৰাইজ কিয়নো সেই অঞ্চলটোৰ যাতায়াতৰ একমাত্ৰ মাধ্যম আছিল এই বাঁহৰ দলংখনেই আৰু সেই বাঁহৰ দলংখনো সম্প্ৰতি নদীয়ে উটুৱাই লৈ গ'ল একেৰাহে তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰীৰূপে শপত লোৱাৰ পিছত প্ৰথমবাৰলৈ বাৰাণসীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বাৰাণসীত উপস্থিত হৈ বিশাল জনসভা সম্বোধন কৰি বাৰাণসীৰ ভোটাৰ ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে বাৰাণসী ভ্ৰমণৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ 9,26 লাখ কৃষকৰ বেংক একাউণ্টত ভাৰ্চুৱেলি ট্ৰান্সফাৰ কৰিলে 20,000 কোটি টকা ইয়াৰ পিছতে বাৰাণসীত প্ৰধানমন্ত্ৰীয়ে উলিয়ালে বিশাল ৰোড শ্ব'ৰ পিছতে সন্ধিয়া দশমেধ ঘাটত প্ৰধানমন্ত্ৰী মোদীয়ে কৰিলে গংগা আৰতি একেৰাহে তৃতীয়বাৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পাছত এয়া প্ৰথমবাৰৰ বাবে বাৰাণসীত উপস্থিত হৈছে গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বাৰাণসীত এক বিশাল জনসভাতে সম্বোধন কৰিছে কেৱল জনসভা সম্বোধন কৰাই নহয় পূৰ্বে যি এক প্ৰকল্প গ্ৰহণ কৰিছিল যি আঁচনি গ্ৰহণ কৰিছিল বিজেপিয়ে প্ৰথমটো কাৰ্যকালতে সেই যি আঁচনি সেই আঁচনিৰ টকা আজি বহুখিনি হিতাধিকাৰী কৃষকক মোকলাই দিয়া পৰিলক্ষিত হৈছে ভাৰ্চুৱেলি প্ৰধানমন্ত্ৰীয়ে সেই বৃহৎ অংকৰ ধনৰাশি কৃষকৰ বাবে মোকলাই দিছে আৰু বাৰাণসীত দেখিবলৈ পোৱা গৈছে সন্ধিয়াৰ ভাগত বিশ্বস্ব ঘাটত তেওঁ গংগা